নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি ডিছকাছ কৰিম হৈ যোৱা 29 ছেপ্টেম্বৰ ADRE যিটো আমাৰ গ্ৰেজুৱেট লেভেলৰ এক্সাম তাৰ কাট অফৰ ওপৰত। বলক তেতিয়ালৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে জনাব বিচাৰোঁ যে যিসকলে ভিডিঅ'টো চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে তেখেতসকলক অনুৰোধ যে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকৰ বাবে ভিডিঅ' বনাবলৈ আমি উৎসাহী হওঁ। বলক তেতিয়ালৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ADRE যিটো আমাৰ গ্ৰেজুৱেট লেভেলৰ গ্ৰেড 3 এক্সাম হৈ গ'ল, তাৰ বিষয়ে আমাৰ ৰণোজ পেগু ডাঙৰীয়াই আজি এটা পোষ্ট কৰিছিল। সেই পোষ্টটো আহকচোন এবাৰ পঢ়ি চাওঁ। তাত আপোনালোকে লিখা আছিল, কালি অনুষ্ঠিত হৈ যোৱা স্নাতক তৃতীয় বৰ্গ পদৰ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা 2.0 স্বচ্ছ নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদক ধন্যবাদ জনাইছোঁ। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধীনত অনুষ্ঠিত এই পৰীক্ষাৰ প্ৰশ্নকাকত 4 আৰু 5ৰ বিপৰীতে মুঠ 3,63,237 গৰাকী আৰু 1,12,867 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। আৰু তেখেতৰ পোষ্টৰ পৰা এইটোৱে জানিব পাৰি যে পৰীক্ষাৰ্থীৰ যিটো আমাৰ 5 লাখৰ পৰা 7 লাখৰ ভিতৰত এটা পৰীক্ষাৰ্থী আপোনালোকে দেখা পাইছিল এপ্লাইৰ বাবে, সেই পৰীক্ষাৰ্থীৰ সংখ্যা বহুগুণেই কমা ইয়াত দেখা পোৱা গৈছে, য'ত আমাৰ কাট অফৰ ইয়াত ভাল এটা প্ৰভাৱ পৰিব। আৰু লগতে নতুন নিয়ম অনুসৰি বহুকেইটা পোষ্টৰ বিৰুদ্ধে এটা কেণ্ডিডেটক ৰখা নহ'ব, নাইবা এটা কেণ্ডিডেটে মাত্ৰ এটা পোষ্টৰ বাবেহে যোগ্য হ'ব। সেই নিয়মটোৰ বাবে কাট অফৰ যিটো পৰিমাণ সেইটো বহুগুণে কম হোৱা দেখা যাব। এতিয়া বলক তেতিয়াহ'লে আমি আগত হৈ যোৱা নাইবা ৰিচেণ্টলি হৈ যোৱা ADRE এক্সামৰ কাট অফৰ বিষয়ে অলপ ডিছকাছ কৰোঁ। ৰিচেণ্টলি আমাৰ চেনেলত এটা পোষ্ট কৰিছিলোঁ, যিটো পোষ্টত আপোনালোকে এটা পোল দিয়া হৈছিল আৰু তাত আমাৰ সোধা হৈছিল যে ADRE এক্সামত কোনে কিমান নম্বৰ পাব, আৰু তাত বহু সংখ্যক লোকে ইয়াত ভোট কৰি তেখেতসকলৰ মতামত দিছিল। আৰু আপোনালোকে দেখা পাইছে স্ক্ৰীনত যে ইয়াত বিল' 90 নাইবা বিল' 99ৰ তলত বহু সংখ্যক লোকে ভোট কৰা দেখা পোৱা গৈছে। ইয়াৰ আধাৰত আমি এটা কাট অফ এনালাইজ কৰি আমি এটা কাট অফ ৰেডি কৰিছোঁ, যিটো আপোনালোকৰ আগত আমি এতিয়া দাঙি ধৰিবলৈ চেষ্টা কৰিম। গ্ৰেড 3 যিটো গ্ৰেজুৱেট লেভেলৰ এক্সাম, সেইটো আমাৰ দুটা ভাগত ভাগ কৰা হ'ব, যিটো আমাৰ উইথ কম্পিউটাৰ আৰু উইদাউট কম্পিউটাৰ। এতিয়া আমাৰ উইথ কম্পিউটাৰ যিটো কাট অফ অলপ কম যোৱাৰ সম্ভাৱনা আছে, কাৰণ তাত আপোনালোকে বহুত পোষ্ট দেখা পাইছিল, যিটোৰ তুলনাত আপোনালোকৰ উইদাউট কম্পিউটাৰৰ এটা কাট অফ অলপ বেছি যোৱাৰ এটা সম্ভাৱনা আছে। য'ত আপোনালোকে জেনেৰেলত আপোনালোকে দেখা পাব পাৰে উইদাউট কম্পিউটাৰত আপোনালোকে 115 to 125 আৰু উইথ কম্পিউটাৰ আপোনালোকে অলপ কমি যায় 95 to 105ৰ ভিতৰত আপোনালোকে জেনেৰেলৰ কাট অফ আপোনালোকে দেখা পাব। আৰু নেক্সট আমাৰ যিটো জেনেৰেলৰ ওমেনৰ কাট অফ আপোনালোকৰ উইথ কম্পিউটাৰত যাব আপোনালোকৰ 90 to 100ৰ ভিতৰত, আৰু উইদাউট কম্পিউটাৰ আপোনালোকৰ কাট অফ যাব পাৰে 110 to 115ৰ ভিতৰত। আৰু OBC কাট অফ যাব আপোনালোকৰ উইথ কম্পিউটাৰ 85 to 94, আৰু উইদাউট কম্পিউটাৰ আপোনালোকৰ OBC কাট অফ যাব 112ৰ পৰা 115ৰ ভিতৰত। নেক্সট আপোনালোকৰ OBC যিটো ওমেনৰ কাট অফ আপোনালোকৰ উইথ কম্পিউটাৰত যাব 80 to 90ৰ ভিতৰত, আৰু উইদাউট কম্পিউটাৰত যিটো OBC আপোনালোকৰ ওমেনৰ কাট অফ যাব 105ৰ পৰা 110ৰ ভিতৰত। নেক্সট আমাৰ যিটো SCৰ কাট অফ যাব উইথ কম্পিউটাৰ মেলৰ 75 to 85, আৰু উইদাউট কম্পিউটাৰত SCৰ কাট অফ যাব 107 to 120ৰ ভিতৰত, ক্ষমা বিচাৰিছোঁ 112ৰ ভিতৰত। আৰু লগতে যিটো আমাৰ SC ওমেনৰ কাট অফ উইথ কম্পিউটাৰ 70 to 80ৰ ভিতৰত যাব, আৰু উইদাউট কম্পিউটাৰ SCৰ কাট অফ যাব 98 to 105। নেক্সট আমাৰ যিটো আমাৰ STৰ কাট অফ যাব উইথ কম্পিউটাৰ 63 to 83 মেইল, আৰু উইদাউট কম্পিউটাৰ মেইলৰ আপোনালোকৰ STৰ কাট অফ যাব 95 to 107, আৰু STৰ যিটো আপোনালোকৰ ওমেনৰ কাট অফ যাব উইথ কম্পিউটাৰ 63 to 70, আৰু উইদাউট কম্পিউটাৰ STৰ কাট অফ যাব ওমেনৰ 92 to 98। এইটোৱে আছিল আমাৰ আজি কাট অফৰ ওপৰত এটা চিম্পল ডিছকাশ্যন নাইবা এটা এনালাইজ। ভিডিঅ'টো কেনে পালে জনাব, আৰু আপোনালোকে নিজৰ যিটো নম্বৰ আপোনালোকৰ এতিয়া আহি আছে সেইটো কমেণ্ট বক্সত জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।